Lakhimpur eviction, many startling facts has emerged. Our media কি কৰিলে গুনগুন চেতিয়াক লৈ ব্যস্ত হৈ গল কিন্তু লখিমপুৰত যেটো ঘটনা হৈছিল we evicted 300 people আৰু মানুহ কেজন কৰ পৰা গৈছিল সাউথ সালমাৰা কৰিমগঞ্জ হাইলাকান্দি এন্টায়াৰ লখিমপুৰৰ ডেমোগ্ৰাফিটো বদলাই দিয়াৰ এটা ডাঙৰ ষড়যন্ত্ৰ আছিল আনফৰচুনেটলি যে আমাৰ যিখিনি সোকল জাতীয়তাবাদী পেপাৰ চ্যানেল তেওঁলোকে এই কথাটো নকলে যে কৰিমগঞ্জৰ মানুহ লখিমপুৰত কিয় গৈছে আজি সাউথ সালমাৰা মানুহ লখিমপুৰত কেনেকৈ গৈছে তেওঁলোক তাতেটো লেণ্ডলেছ হ'ব নোৱাৰে মই কোনো ধৰ্মীয় ভিত্তিত যাব খোজা নাই কিন্তু যদি নৰ্মেল নিয়মত হিন্দু মাইনৰিটি হলেতেন মোৰ কোনো আপত্তি নাই কিন্তু বৰপেটা বাগবৰ চৰৰ পৰা more than 10-12,000 family ahi pelai hinduk minority kori pelale aru kune korile ejon amar forest minister asil teo dinot DFO jonu eke mone mila manu dile and they have made a full fledged operation je ami yat minority kori pelam aji Kaziranga logote madrasa ekhon khulilu ar ki proyojon ase tatto manu gor sabo he jay কিন্তু আপোনালোকে দেখিব যে কাজিৰঙাৰ লগতে মাদ্ৰাসা এখন খুলি লোৱা হৈছে ৰাস্তাটোতে এইটো হয় যে আমাৰ দুৰ্বলতাটোৰ সুযোগ লৈ লৈ যিমান খুমাব পাৰে এটা মাদ্ৰাসাই কৰিব লাগে হোজাইটো কৰিব পাৰে ঢিঙটো কৰিব পাৰে ৰূপহীটো কৰিব পাৰে সামুগুৰিটো কৰিব পাৰে কাজিৰঙাখনৰ ওপৰতে কৰি লৈছে আৰু পট্টা মাটিত বহি লৈছে এটা মৌ একো কৰিব নোৱাৰা হৈছে গতিকে অসমৰ চাৰিওফালে যিবিলাক ঘটনা ঘটি আছে এটো অখিল গগৈয়ে মানুহক সাবতি ধৰিছে ভালে আছে কিন্তু আমি যিবিলাক মানুহ মাইনৰিটি হৈ গলো অসমীয়া আমাকোতো সাবতক বৰপেটাত গৈ সত্ৰাধিকাৰজনক সাবতক কবাত গৈ পেলাই আমাৰ যিমান বিলাক আপোনালোকে জানে যে যি জায়গাত আমি মাইনৰিটি হৈ গলো আমাকো খাবতক না আমিওতো খাবত খাব খুজো না তাকে কৈছো তেও যিটো গান শুনিছে এটো ভাল কিন্তু মাজে মাজে তো বৰগীটো শুনিব লাগে না বতৰ দৰবাত গৈ হয় না তো গটিকে এই ধৰণৰ ব্যৱস্থাটোৱে তেওঁলোককো লাভ নকৰে তেওঁলোকো দুখীয়া মানুহখিনি নিজে আহা মানুহ নহয় মানুহখিনি কোনোবাই লৈ আহিছে তেওঁলোকেও নাজানে হেকানে মইতো গৈ মানুহখিনিক মাত দি আহিছো কেনমান পিছত মই সাপোৰ্টটো যাম মানুহখিনিক মাত দিবৰ কাৰণে মই কিয় ব্যৱস্থা কৰিব লাগে ভাই তেওঁলোকৰ দেউতাক মাক আছে নহয় তো মই কিয় ব্যৱস্থা কৰিম কি কথা কয় ভাই আপুনি অসমীয়া মানুহ হয়নে নহয় এই আপুনি কি নাম আপোনাৰ তে আপুনি এই কথা সুধিছে বশিষ্ঠদেৱ ফুকনে যদি এই প্ৰশ্ন কৰে আৰু ক'ত জাতিটো থাকিব ব্যৱস্থা কিয় কৰিব লাগে ককচোন তেওঁলোকৰ দেউতাক মাক নাই নেকি তেওঁলোকে এমপি বনোৱা নাই নেকি তেওঁলোকে এমএলএ বনোৱা নাই নেকি তেওঁলোকৰ এমপি গুৱাহাটীত কিমান ডাঙৰ ঘৰ আছে তাতে সোমাই ললে হল আপোনালোকে যায় নহয় যদি বশিষ্ঠদেৱ ফুকনৰ এইটো প্ৰশ্ন হয় আৰু তেতিয়া হাত সাবতি বহি থাকিব লাগিব ঘৰত আৰু এটা ক'ত গৈছে মই কিয় খবৰ ৰাখো মই কিয় খবৰ ৰাখো মই কাম কিয় বঢ়াই লম মোৰ যেটো কাম আছে মই এখিনি কৰি শেষ কৰিলে হল নহয় মোৰ কাম হৈছে হাই কোৰ্টে মোক অৰ্ডাৰ দিছে ফৰেষ্ট ক্লিয়াৰ কৰিব মই ফৰেষ্ট ক্লিয়াৰ কৰিলো মোৰ কাম মই শেষ কৰিলো আৰু মই তেওঁলোকে ক'ত গৈছে কি কথা মই কিয় খবৰ কৰো কিন্তু মোৰ ওচৰত যদি কোনবা আহে তাৰ মই ব্যৱস্থা লম